আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে অহাকালি ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম আজমাইন। আল্লাহ আপুনি আৰু আমি সকলোৱে কৰা ইবাদতসমূহ কবুল কৰক, আমিন ইয়া ৰাব্বাল আলামিন। এইখিনিতে মই ঈদৰ দিনাখন কৰিবলগীয়া কিছুমান আমাৰ কাম সম্পৰ্কে আলোচনা কৰিম। ঈদৰ দিনাখন মই লিষ্ট কৰা মতে 10টা কাম আমি কৰিবলগীয়া আছে, এইখিনিও আমি কৰিব লাগিব। আচলতে ঈদ বোলোতেই আমি আনন্দ ফূৰ্তি খোৱা বোৱা, ফেমিলিৰ লগত ইপিনে ফুৰিব যোৱা ইত্যাদিকে বুজায়। ঈদ ইছলামত ক'ৰ পৰা আৰম্ভ হৈছে? হযৰত আনাস ৰাদিয়াল্লাহু তাআলা পৰা বৰ্ণিত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাৰ পৰা মদিনালৈ মাইগ্ৰেট কৰি গুচি গ'ল, তেতিয়া তাৰ খ্ৰীষ্টানসকলে দুদিন বিশেষ উদযাপন কৰাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেখা পালে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁলোকক সুধিলে, মা লিহাদানিল ইয়ামান, এই দুটা দিন কি? তেওঁলোকে ক'লে, কুন্না নালআবু ফীহিমা ইয়াউমাল জাহিলিয়া, ইয়া ৰাসূলুল্লাহ, আমি ইছলাম গ্ৰহণ কৰাৰ পূৰ্বৰ পৰাই এই দুটা দিন আমি সেলিব্রেশন কৰি আহি আছোঁ, আনন্দ ফূৰ্তি কৰোঁ আমি। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'লে, কাদ আবদালাহুমুল্লাহু বিহিমা খায়রাম মিনহুমা, আল্লাহ তাআলা তোমালোকক এই দুই দিনৰ পৰিৱৰ্তে আৰু ইয়াতকৈ ভাল উত্তম দুটা দিন দান কৰিছে। এটা হৈছে ঈদ উল ফিত্ৰ আৰু এটা হৈছে ঈদ উল জুহা। গতিকে মই আপোনালোকক কাইলৈ যি ঈদ হ'ব তাত কিছুমান কৰিবলগীয়া কাম সম্পৰ্কে মই আপোনালোকক আলোচনা কৰিম। 10টা পইণ্ট মই নোট কৰিছোঁ। তাৰ প্ৰথম হ'ল সদকায়ে ফিতিৰ আদা কৰা। কোৱা হয় সদকায়ে ফিতিৰ তুহরাতুন লিসাইম ওয়া তু'মাতুন লিল মাসাকিন, যে সদকায়ে ফিতির দিলে কি হয়? তুহরাতুন লিসাইম। এইটো কি হয়? ৰোজাদাৰসকলে ৰোজা ৰাখি ৰোজা ধৰি যিমান পাপ কৰিছিল, বেয়াদবি কৰিছিল, যিমান কমি থাকি গৈছিল, সেইবিলাক কি কৰে? এই সদকায়ে ফিতিৰে এই কমিবিলাক দূৰ কৰি ৰোজাদাৰৰ ৰোজাক পবিত্ৰ কৰি দিয়ে। অতু'মাতুন লিল মাসাকিন, আৰু এই যে সদকায়ে ফিতৰৰ জৰিয়া এই ঈদৰ দিনাখন এটা শ্বেয়াৰিং হৈ যায়। আপুনি যেনেকৈ ভাল খাই আছে, ভাল পিন্ধি আছে, যেতিয়া আপুনি সদকায়ে ফিতিৰ যেতিয়া দুখীয়াক দিব, তেতিয়া তেওঁলোকেও আপোনাৰ লগত শৰীক হৈ যাব, শ্বেয়াৰ হৈ যাব। সেইকাৰণে কৈছে যে সদকায়ে ফিতিৰ ঈদ উল ফিতৰত যোৱাৰ আগতে আমি দুখীয়াক দিব লাগিব। কৈছে যদি কাবলাল ঈদ দিয়া হয় তেতিয়া হিয়া সদকাতুন মাকবুলা, এইটো এটা গ্ৰান্টেড একচেপ্টেড চেৰিটি। আৰু যদি আমি ঈদ উল ফিতৰৰ পাছত দিওঁ, হিয়া সদকাতুন মিনাছ সাদাকাত, অনলি জাষ্ট এ চেৰিটি, সেইটো আমি সদকাতুল সওয়াব নাপাম, সদকাতুল ফিতৰৰ সওয়াব নাপাম। গতিকে আহক আমি প্ৰথম কাম ঈদৰ দিনাখন সেয়া কৰোঁ যে ঈদৰ নামাজলৈ যোৱাৰ আগতে সদকাতুল ফিতর আদায় কৰোঁ। নম্বৰ 2, তাকবীৰ। তাকবীর বলতে আল্লাহ যে ওয়ালি তুকমিলুল ইদ্দাতা ওয়ালি তুকাব্বিরুল্লাহ আলা মা হাদাকুম ওয়া লাআল্লাকুম তাশকুরুন, আল্লাহ কৈছে যে তোমালোকক যি ৰোজা ৰাখিবলৈ কোৱা হৈছে, ওয়ালি তাকমিলুল ইদ্দাতা, তোমালোকে এই ৰোজাৰ সময়বিলাক পূৰ্ণ কৰিছা, আৰু গতিকে তোমালোকে আল্লাহ যে তোমালোকে হেদায়েত দিছে তাৰ ওপৰত তোমালোকৰ আল্লাহৰ বড়াই বয়ান কৰা, আল্লাহৰ যিটো মাহাত্ম্য বৰ্ণনা কৰা, তকবীৰ কোৱা, আৰু তোমালোকে আল্লাহৰ কৃতজ্ঞ হোৱা। সেইকাৰণে কোৱা হৈছে তকবীৰ পঢ়িব দিছে। কেনেকৈ পঢ়িব লাগিব? আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। এয়া আৰম্ভ হ'ব আপোনালোকৰ আজি যেতিয়া জোন দেখা পাব তাৰ পৰা আৰম্ভ কৰি একদম ঈদৰ নামাজলৈকে এইটো আৰম্ভ হ'ব। 3 নম্বৰ কাম সেয়া হৈছে গা ধোৱা। যদিও রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সম্পূর্ণ গা ধোয়ার কোনো রেওয়ায়ত পাওয়া না যায়, কিন্তু আব্দুল্লাহ ইবনে ওমর রাদিয়াল্লাহু তাআলা গা ধুইছিল। নিশ্চয় তেখেতে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গা ধোৱা দেখা পাইছিল, সেইকাৰণে তেওঁ গা ধুইছিল। গতিকে গা ধোৱা ঈদৰ দিনাখন গা ধুব লাগে, সুন্নত হয়। ঠিক তেনেকৈ 4 নম্বৰ আত-তালাব্বুস আহসানাস সিয়াব, আপোনাৰ যিটো কাপোৰ আছে ধুনীয়া কাপোৰ পিন্ধা, সকলোতকৈ উত্তম কাপোৰ পিন্ধা। যদি আপোনাৰ সামৰ্থ্য আছে নতুন কাপোৰ পিন্ধক, আৰু নহ'লে যদি পুৰণা কাপোৰ আছে, পুৰণা কাপোৰ আপুনি দুই পাখালি আপুনি আইৰণ কৰি পিন্ধক। ঠিক তেনেকৈ 5 নম্বৰ আত-তাতয়িব, অৰ্থাৎ খুশবু লগোৱা, সুগন্ধি ব্যৱহাৰ কৰা। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এখিনি কৰিছিল, সুন্নত হয়।
আৰু কোৱা হয় 4টা বস্তু সকলো নবীয়ে কৰিছিল, প্ৰায় নবীসকলে কৰিছিল। এটা 1 নম্বৰ হৈছে আপোনাৰ সুন্নতে ইব্ৰাহিমী অৰ্থাৎ খাতনা কৰা, 2 নম্বৰ বিয়া পাতা, 3 নম্বৰ আপোনাৰ মিছৱাক কৰা, আৰু 4 নম্বৰ খুশবু ব্যৱহাৰ কৰা। এই নবীসকলৰ সুন্নত হয়। যি হওক, তো 4 নম্বৰ 5 নম্বৰ হ'ল আপুনি ঈদৰ দিনাখন খুশবু ব্যৱহাৰ কৰিব, সুগন্ধি ব্যৱহাৰ কৰিব। 6 নম্বৰ ঈদৰ আগতে মিঠাই খাই ল'ব। এইটো হৈছে অনলি ফৰ ঈদ উল ফিতৰ। ঈদ উল ফিতৰত আপুনি যোৱাৰ আগতে কিবা মিঠাই খাই ল'ব। যদি খেজুৰ খায় আপুনি তাক অৰ্থাৎ অযুগ্ম পৰিমাণে খাই ল'ব, তেওঁ সুন্নত হয়। কিন্তু বকৰা ঈদত আকৌ উল্টা, ফছল্লি লিৰব্বিকা ৱানহাৰ, প্ৰথমে আপুনি নামাজ পঢ়িব আৰু কুৰবানী কৰিব, পাছতহে খাব। প্রথমে কি সালাত, সানিয়ান আন্নাহার, সালিসান আল আকল। আৰু 7 নম্বৰ, যেতিয়া আপুনি ঈদগালৈ আগমন কৰিব, তেতিয়া এক ৰাস্তাৰে আপুনি যাব আৰু আন ৰাস্তাৰে আহিবলৈ চেষ্টা কৰিব, যদি আপোনাৰ সম্ভৱ হয় আপোনাৰ পিনে। কাৰণ যদি টাউনত হয় বা ঠেক জাগা হয়, তেতিয়া আৰু এন্ট্ৰি আৰু এক্সাইট গেট এটাই। কিন্তু যদি আপোনাৰ যোৱা সম্ভৱ হয়, তেতিয়া আপুনি যাতে এক ৰাস্তাৰে যায় আৰু পাছে ওলাই, যাতে যাওঁতে কিছুমান মানুহ দেখা পায় আৰু ওলাওঁতে আৰু কিছুমান নতুন ফ্ৰেণ্ডছো দেখা পায়, আৰু তেওঁলোকক যাতে আপুনি ঈদৰ শুভেচ্ছা দিব পাৰে। 8 নম্বৰ, ঈদৰ খুতবা ধ্যানেৰে শুনা। কাৰণ ইয়াত গোটেই মানুহবিলাক ইয়াত এটা গোট খাব, আৰু ইমামজনে এই মুছলিম উম্মতৰ যিমান প্ৰব্লেমছ আছে, যিমান পচিবিলিটি আছে, সমস্যাৰাজি, সম্ভাৱনা ইত্যাদি বিষয়ে বৰ্ণনা কৰিব, মানুহক নচিহত কৰিব। গতিকে এনেকুৱাতো পৰিৱেশ নাপায়, বা এনেকুৱা এটা মানুহৰ সমাগম মানে সচৰাচৰ দেখা পোৱা নাযায়। গতিকে আপুনি ইমাম চাহেবে যিটো খুতবা দিব, যিটো লেকচাৰ দিব, সেইটো আপুনি ধুনীয়াকৈ মনোযোগেৰে শুনাৰ চেষ্টা কৰিব। 8 নম্বৰটো খুতবা শুনা। 9 নম্বৰ, শুভেচ্ছা জনোৱা। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত সাহাবাসকলে এজনে আনজনক ঈদৰ শুভেচ্ছা এই বুলি কৈছিল, তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম আজমাইন। গতিকে আমিও তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম আজমাইন বুলি ক'ম। আৰু যে আমাৰ মাজত যিসকলে ঈদ মুবাৰক বুলি কয়, সেয়া পাৰি। কাৰণ এটা হৈছে কালচাৰ, এটা হৈছে ধৰ্ম। আমি আমাৰ কিছুমান কালচাৰ যিটো ইছলামৰ আকিদাৰ বা ইছলামৰ বিশ্বাসৰ যদি উল্টা নহয়, বেছিক ইছলামৰ যদি এণ্টি নহয়, তেতিয়া আমি ইছলামে সেইবিলাক পুহি ৰাখিবলৈ, সেইবিলাক পালন কৰিবলৈ অকল পাৰ্মিশ্যনে দিয়া নাই, বৰঞ্চ উৎসাহ জগাইছে। গতিকে ঈদ মুবাৰক, যেনেকৈ আৰবসকলে ঈদ মুবাৰক, আমি যদি ঈদ মুবাৰক নকওঁ তেতিয়া আমাৰ ভালেই নালাগে। গতিকে আপুনি ঈদ মুবাৰক কৰিব পাৰে। কুল্লু আমিন ওয়া আনতুম বিখাইৰিন, এনেকৈ আৰবসকলে ঈদৰ শুভেচ্ছা জনায়। কিন্তু সাহাবাসকলে তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম আজমাইন বুলি ঈদৰ শুভেচ্ছা জনাইছিল। আৰু 10 নম্বৰ, সম্পৰ্কীয় লোকসকলৰ লগত সুখৰ আদান প্ৰদান কৰা। গতিকে অন্তৰৰ যিমান আপোনাৰ বেদনা, দুখ, মানুহে দিয়া কষ্টবিলাক চব পাহৰি সালিমুল কলব, অৰ্থাৎ এটা ভাল অন্তৰ আৰু এটা পৰিষ্কাৰ অন্তৰ লৈ আপুনি ঈদগালৈ যাওক। আৰু আপোনাৰ কৰা অত্যাচাৰ, আপোনাৰ লগত কৰা বেবিচাৰ, এইবিলাক চব পাহৰি যাওক, চব মানুহক ক্ষমা কৰি দিয়ক। আৰু ঈদৰ পৰা আপুনি নিষ্পাপ হৈ, নিশ্চয় আল্লাহ আপোনাক ক্ষমা কৰি নিষ্পাপ হৈ আপুনি ঘৰলৈ উভতক। গতিকে আশা কৰোঁ এইবাৰৰ ঈদ আপোনালোকে ভালকৈ যাব, আৰু এই ঈদৰ দ্বাৰা আৰু ঈদৰ নামাজৰ দ্বাৰা গোটেই পৃথিৱীত শান্তি যাতে প্ৰতিষ্ঠিত হয়, আমাৰ মাজত থকা বেমেজালি, অত্যাচাৰ, আমাৰ মাজত থকা বিভিন্ন সংঘৰ্ষ, এইবিলাক দূৰ হয়, ভাতৃত্ববোধ স্থাপন হয়, আমাৰ মাজত, আমাৰ দেশত, আমাৰ ষ্টেটত যাতে শান্তি স্থাপন হয়, সেই কামনাৰে আকৌ আপোনালোকক ঈদ মুবাৰক।